হোজাইত দেখা গৈছে হাতী মানুহৰ যি সংঘাত সেই সংঘাতে এই মুহূৰ্তত কিন্তু চূড়ান্ত ৰূপ লোৱা দেখা গৈছে কিয়নো বছৰৰ যি 4টা দিন আজি ভৰি দিছে এই 4টা দিনৰ ভিতৰত 3টা দিনতে পৃথক পৃথক স্থানত বনৰীয়া হাতীৰ আক্ৰমণ 3জনকৈ লোকৰ এই মুহূৰ্তত মৃত্যু হৈছে আৰু আজি এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোহি ৰাধানগৰ অঞ্চলত ইয়াৰ পূৰ্বে যি মিলিকবস্তি অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছিলে সমান্তৰালভাৱে থেপলাগুৰি অঞ্চলতো বনৰীয়া হাতীৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু হৈছিলে আৰু আজি যি ধৰণে পুৱতি নিশাই ৰাধানগৰ অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই এগৰাকী লোকক আক্ৰমণ কৰি কিন্তু এই মুহূৰ্তত আক্ৰমণ কৰাৰ ফলত মৃত্যু হৈছে আমি মৃতদেহৰ যি নিথৰদেহ আমি দেখুৱাই আছোঁ এনেদৰে এই মুহূৰ্তত কিন্তু বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী প্ৰভাস বিশ্বাস বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে বয়স হৈছে 62 বছৰ আৰু আমি ঘৰ দেখুৱাই আছোঁ এই ঘৰখনৰ ভিতৰতে এই প্ৰভাস বিশ্বাসে ইয়াত থাকিছিলে নিশাৰ ভাগত যেতিয়া বনৰীয়া হাতীৰ জাকটো এই গাঁৱত প্ৰৱেশ কৰিছিলে সেই সময়ত প্ৰভাস বিশ্বাস আছিলে এই ঘৰখনৰ ভিতৰত কিন্তু বনৰীয়া হাতীয়ে এই ঘৰতে প্ৰথম অৱস্থাত যেতিয়া আক্ৰমণ চলাইছিলে সেই সময়ত প্ৰভাস বিশ্বাসে ঘৰৰ পৰা ওলাই দৌৰাৰ কাৰণে যেতিয়া চেষ্টা চলাইছিলে সেই সময়তে বনৰীয়া হাতীয়ে তেওঁক আগুচি ধৰি আক্ৰমণ চলোৱাৰ পৰিণতিত থিতাতে মৃত্যু হৈছে প্ৰভাস বিশ্বাস আৰু এই মুহূৰ্তত বন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰক্ষীৰ লোক উপস্থিত হৈছে তেওঁলোকে তদন্ত চলাই আছে কেৱল প্ৰভাস বিশ্বাসৰ এই ঘৰখনেই নহয় অঞ্চলৰ আৰু বহু বাসগৃহ এই মুহূৰ্তত কিন্তু বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰা দেখা গৈছে আৰু যিহেতু আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে এই বছৰৰ আজি 4ৰ্থ দিন আৰু 4ৰ্থ দিনৰ সমান্তৰালভাৱে 3জনকৈ লোক কিন্তু নতুন বৰ্ষত কিন্তু বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে হোজাইত প্ৰভাস বিশ্বাসৰ পৰিয়ালৰ লোক আছে তেখেতৰ সৈতে আমি কথা পাতিম প্ৰভাস বিশ্বাস 62 কেইটা বজাত এইটো খবৰ পাইছোঁ আমি 4টা বজাত পাইছোঁ এনে 1টা বজাত হৈছে বোলো ঘৰৰ ভিতৰত হৈ আছে হাতে আক্ৰমণ কৰিছে ঘৰ যে ওলাই দৌৰ দিছে পিছতে ধৰিছে অকলে থাকে আৰু আছে এতিয়াতো আমি ঘৰত নাথাকোঁ নহয় অকলে থাকে নাই নাই কোনো অসুবিধা নাই খালি অলপ ভৰিত মানে অলপ লেংৰাই আৰু খোজকাঢ়ি নাই কি কৈছে ঘৰ ভাঙিছে ঘৰটো 10-12টা ভাঙিছে আৰু প্রথম এই যে এইখানে ভাঙিছে আর এখানে রাতিপুৱা ভাঙিছে হ্যাঁ আক্রমণ নহয় আঙ্গ ঘৰত লগত আহিছে এইটোতো বহুত বেয়াই হ'ল এইটো এনেকৈ ঝাকে ঝাকে আহে আগতে আহিছিল এতিয়া মানে সি কেঁচুৱাবোৰ বাচ্চাবোৰ লৈ আহিছিলে বোলে আগতে এনেকৈ আহে হাতীবিলাক আহি পেলাই এতিয়া মানুহটো ইয়াতে শুই আছে যেতিয়া বোলে যাব ওলাইছে তেতিয়া বোলে তাক মাৰিছে দেখুৱাই আছোঁ এই মুহূৰ্তত যে ইয়াৰ পৰিৱেশ এনেদৰে বন বিভাগৰ লোকো ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত চলোৱা দেখা গৈছে ৰেঞ্জাৰ আছে আমি তেখেতৰ সৈতে ছাৰ কি ক'ব দেখা গৈছে 4টা দিন বছৰৰ ইয়াৰ ভিতৰত 3জনকৈ লোক হোজাইত মৃত্যু হৈছে কি কাৰণে এনেধৰণৰ ঘটনা ঘটিব পাৰিছে বন বিভাগৰ লোকৰ সংখ্যা কম নে কি আপোনালোকৰ যিটো চলিব লাগে হাতী তাণ্ডৱ ৰোধ কৰাৰ ক্ষেত্ৰত তেনেধৰণৰ ব্যৱস্থা নোহোৱাৰ কাৰণে নাই চাওক এতিয়া এটা হ'ল জনাঞ্চল এটা হ'ল বনাঞ্চল আমাৰ যিটো 3জন ব্যক্তি যিকোনো হাতীৰে হওক বা মানুহৰে মৃত্যু কৰাৰ কাম্য নহয় এইটো আনফৰ্চুনেট এইটো আমি নিবিচাৰোঁ আৰু এতিয়া 2জন ব্যক্তি আপোনাৰ বনাঞ্চলৰ ভিতৰত আপোনালোকে দেখিব যে আমাৰ বনাঞ্চলৰ পেৰিফেৰি যিটো আছে বাহিৰত আমি চাইনবোৰ্ড লগাই থোৱা আছে আমাৰ জনোৱা আছে ৰাইজক যে আপোনালোকে বনাঞ্চলৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ নকৰিব আমাৰ আইনমতে সেইটো দণ্ডনীয় এতিয়া হয়তো কোনোবাই নতুন বছৰ বুলি পিকনিক কৰিব গৈছে কোনোবাই কিবা কাৰণত গৈছে তেওঁলোকে হাতীৰ আক্ৰমণত মৃত্যু হৈছে এইটো জনাঞ্চলতে হওক বা বনাঞ্চলতে হওক মৃত্যু কাৰোৱে আমাৰ কাৰণে কাম্য নহয় আৰু যোৱা ৰাতি যিটো ঘটনা ঘটিল আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ যমুনা মৌদাংগাত আমাৰ এটা ৰিজাৰ্ভখনৰ এটা উচ্ছেদ চলি আছিলে আমি প্ৰায়বিলাক ষ্টাফ আমাৰ তাতে কনচেনট্ৰেটেড আছিলে তথাপিও আমাৰ ষ্টাফে ডিউটি কৰি আছিল আৰু তাৰ মাজত এইটো এটা অনাহত ঘটনা ঘটি গ'ল আৰু দেখিছে যে মানুহ গাঁও এখন
গাঁৱৰ মাজত এটা হাতীৰ জাক পোৱালীৰ সৈতে যেতিয়া সোমাব নিশ্চয়কৈ মানে চব ফালৰ পৰা যেতিয়া টিং বজাব জুই জ্বলাব সিহঁতি এটা পগলাৰ ধৰণে আচৰণ কৰে আৰু এই ব্যক্তিজনৰ এটা মানে মৃত্যু ঘটিল আক্ৰমণত। কিমানটামান বাকচীয় ভাঙিছে এই অঞ্চলত? এতিয়া মই চাওক মই 31 তাৰিখে সন্ধিয়া এইটো ৰেঞ্জৰ অতিৰিক্ত দায়িত্বহে লৈছোঁ, গতিকে মই গোটেই ৰেঞ্জটো এতিয়ালৈকে দেখাও নাই, মই চোৱাও নাই। আৰু আপোনালোকে জানে মই লংকা ৰেঞ্জৰ দায়িত্বত আছোঁ, লংকা ৰেঞ্জতো হাতীৰ একে উপদ্ৰৱ, গতিকে মই আমাৰ ষ্টাফৰ লগত আজি আলোচনাত বহিম। 3 বজাত ৰাইজে এখন সজাগতা সভা দিছে, এইখিনি তেতিয়াহে আমি মোৰ কাৰণে হয়তো তেতিয়া মই অলপ বেছি বোধগম্য হ'ব এৰিয়াটোৰ বিষয়ে আৰু ইয়াৰ যিটো ডেমেজ এছেছমেণ্ট আমি নিশ্চয় কৰিম। এতিয়ালৈকে এনে প্ৰাথমিক তথ্য কিবা লাভ কৰিছে কিমানটা ঘৰ ভাঙিছে? মই চাওক মই ৰাতি আহিছোঁ, মই প্ৰায় 1-1:30 বজাত তাৰ পৰা, আৰু মোক জনাইছে আৰু মই ৰাতিপুৱা লগে লগে তাৰ পৰা তেনেকেই আহিছোঁ। এয়া আছিলে হোজাই কপিলী ভেলী ৰেঞ্জৰ যিগৰাকী অতিৰিক্ত দায়িত্বত থকা ৰেঞ্জাৰ, তেওঁৰ ভাষ্য এই মুহূৰ্তত শুনাইছোঁ। আৰু বন বিভাগৰ লোক আহি এই মুহূৰ্তত ইয়াত উপস্থিত হৈ সকলো দিশ তেওঁলোকে তদন্ত কৰি আছে। আৰু যিগৰাকী প্ৰভাস বিশ্বাসৰ মৃত্যু হৈছে বনৰীয়া হাতীৰ আক্ৰমণত, সেই প্ৰভাস বিশ্বাসৰ মৃতদেহ এই মুহূৰ্তত ইয়াৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণৰ এই মুহূৰ্তত আৰক্ষীৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।